গাঁও প্ৰধান হৰিলাল দাসৰ কুকৃতিয়ে জাগিৰোড অঞ্চলত ৰাইজৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। পোহৰলৈ আহিছে জাগিৰোডৰ এগৰাকী চৰকাৰী গাঁও প্ৰধানৰ কুকৃতি। কেৱল ভূমি জালিয়াতিয়ে নহয়, গাঁও প্ৰধান হৰিলাল দাসে মহিলাক অশ্লীল ইংগিত দিয়াৰো উঠিছে অভিযোগ। হয়, এগৰাকী জাগিৰোডৰ চৰকাৰী গাঁও প্ৰধান হৰিলাল দাস চৰকাৰী গাঁও প্ৰধান হোৱাৰ সুবাদতে বিভিন্ন লোকৰ মাটি নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ লম্পট চৰিত্ৰৰ হৰিলাল দাসৰ বিৰুদ্ধে। শেহতীয়াকৈ জাগিৰোডৰ সীতা দেউৰী নামৰ এগৰাকী মহিলাৰ ভূমি জালিয়াতিৰে নিজৰ নামত উঠাই লোৱাৰ অভিযোগ উত্থাপিত হৈছে। 2 কঠা মাটি ক্ৰয় কৰি মাটিৰ গৰাকীৰ অজ্ঞাতে 2 কঠা 15 লেচা মাটি নামজাৰি কৰাই লয় গাঁও প্ৰধান হৰিলাল দাসে। ইমানেই নহয়, সেই মাটিত নিৰ্মাণ কাৰ্য আৰম্ভ কৰে চতুৰ গাঁও প্ৰধানে। ইতিমধ্যে জালিয়াতিৰে নামজাৰি কৰি লোৱা 15 লেচা মাটি নিজৰ দখলত আনিছে মাটিৰ গৰাকীয়ে। ইফালে সেই ঘটনা পোহৰলৈ অহাৰ পিছতে গাঁও প্ৰধান হৰিলাল দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু ন অভিযোগ। অভিযোগ অনুসৰি সীতা দেউৰী নামৰ বিধৱা মহিলাগৰাকীৰ লগতে তেওঁৰ বিবাহিতা কন্যাকো বিভিন্ন সময়ত অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ চৰকাৰী গাঁও প্ৰধান হৰিলাল দাসৰ বিৰুদ্ধে। ইয়াৰ উপৰি আন কেইবাজনো জনজাতীয় লোকৰ মাটি বিভিন্ন কৌশলেৰে নিজৰ নামত নামজাৰি কৰাৰো উঠিছে অভিযোগ। সংৰক্ষিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ খিলঞ্জীয়া লোকৰ ভূমি জালিয়াতিৰে এগৰাকী চৰকাৰী গাঁও প্ৰধানে নিজৰ নামত নামজাৰি কৰি লোৱা এই কাৰ্যত ক্ষোভিত হৈ পৰিছে সদৌ তিৱা ছাত্ৰ সন্থা। এই সন্দৰ্ভত অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি জিলা আয়ুক্তক আবেদন জনাইছে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই। লগতে জালিয়াতিৰ আশ্ৰয় লোৱা চৰকাৰী গাঁও প্ৰধান হৰিলাল দাসক বৰ্খাস্ত কৰিবলৈও সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে সকলোৱে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। মায়াগৰ পৰা আলিমুদ্দিনৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। প্ৰথম আমি 2 কঠা মাটিটো দিয়াটো হয়, কিন্তু আমাক 2 কঠা মাটি চাইন কৰিব যাওঁতে আজিলৈকে যিমানবিলাক পইচা দিছে আমাক এখনো প্ৰুফ নিদিয়ে। আমি নাজানো বুলিকে সি আমাক তাক যেনেকৈ আমি বিশ্বাস কৰি লৈছিলোঁ, এই বিশ্বাসবিলাক সি ভাঙি পেলাইছে। আমাক সেই সুযোগ লৈ আমাক কেতিয়াবা লোভ দেখায়, আমাৰ দুটাক যায়। কেতিয়াবা বোলে তোমালোকক কিবা পাতিছে 10,000 লোৱা, 5,000 লোৱা, আমাক সেনেকৈ লোভ দেখায়। এনেকৈ কৈ আজিলৈকে যিমানবিলাক মাটি পে'মেণ্ট হৈছে, প্ৰথমতে যি কেছ পে'মেণ্ট কৰিলে 4 লাখ 5 লাখ টকা, তাৰপিছত যিমানবিলাক পইচা দিছে মই নাথাকোঁ, মাহঁতত দিব আহে, কেতিয়াবা 20,000, কেতিয়াবা 5,000, এনেকৈ সি পইচা দি এতিয়া আগৰ মাটি পইচা পেণ্ডিং আছে। যদি সঠিককৈ আমি বেচিছোঁ, আমাক পইচা দিয়া আহি আমাক যিমানবিলাক পইচা দিছে তাৰ প্ৰমাণ দেখাওক যে আমাক ইমানখিনি লাখ আমি যে বেচা পইচা দিছে যদি আমাক দেখাওক। এতিয়াও বৰ্তমান সি আমাক পইচা দিবলৈ বাকী আছে। যিজনী মানুহ আমাৰ ভালকৈ নাজানে, পঢ়া শুনা একোৱে নাজানে, ই মানুহ নাথাকা চৰ্তত সি আহি পিনে মানুহজনী কি চাইন কৰাই লৈ যায়, নাজানা ক্ষেত্ৰত ইয়াত চাইন কৰ তাত চাইন কৰি লৈ যায় মানুহজনী। তাৰ নামটো হ'ল আমাৰ কুঁহিয়াৰ দলৰ গাঁও প্ৰধান হৰিলাল দাস। নাম যায় আমি পঢ়িব, আমাক কিবা কাগজ দিলেও আমাক পঢ়িব চান্সে নিদিয়ে। সি একো এটা প্ৰুফে নিদিয়ে আমাক। যাই মানে আমি 2 কঠা মাটি বেচা হয়, আমি সত্যত আছোঁ, 2 কঠা মাটিটো চাইন কৰি দিব লাগিব বেচা হৈছে যেতিয়া। সেই 2 কঠা মাটিহে আমি চাইন কৰিব গৈছিলোঁ ৰেজিষ্টাৰ অফিচত। তাৰপিছত তাত যে 2 কঠা 15 লেচা মাটি ওলাইছে, সেইটো কথা আমি নাজানো। নাই, এতিয়ালৈকে সেইখিনি মাটি মণ্ডলে আহি জুখিও দিয়া নাই, একো কোৱা নাই। কিন্তু আগৰ 2 কঠাটো জুখি দিয়াটো হয়, কিন্তু এই 15 লেচা মাটিটো সি নিজে এটা সীমা দি পিনে এই কামবিলাক কৰি গৈছে। মণ্ডল আহিব লাগিব, জুখিব লাগিব, সেইবিলাক কিন্তু নাই কৰা। যেতিয়া আমি চাইন কৰিব যাওঁ এনে সোধে, ইমান 1 কঠা মাটি বেচিছে হয়, 2 কঠা মাটি বেচিছে, এইবিলাক পইচাৰ কথা সোধে। কিন্তু আমি 2 নম্বৰ বাৰ ৰেজিষ্ট্ৰেশ্যনত যাওঁতে আমাক সোধা নাই কিমান বেচিছে, কি পইচা দিছে, এইবিলাক আমাক একো সোধা নাই। অফিচৰ লগত সি জড়িত আছে নে নাজানো। আমি ইমানো এইবিলাক ঘূৰি ফুৰা মানুহ নহয়, মাটি কেছত আমি বুজিয়ে নাপাওঁ এইবিলাক। তাৰ কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ, আমাক এইটো ন্যায় দিয়ক। ছাত্ৰ সন্থাকো কৈছোঁ যে আমাক অলপমান ছাপোৰ্ট কৰি দিয়ক, কি হৈছে অলপমান চাই দিয়ক। তাকে আমি আপোনাৰ লগত আহি পিনে সন্মুখত আহিছোঁ। আৰু এয়া বুলিয়ে নহয়, বেলেগতো সি বহুতখিনি জালিয়াতি কৰি থৈছে। এতিয়া টপাতলিতো আছে আপোনাৰ, আৰু পশ্চিম নগাঁৱতো আছে এইবিলাক কেছ। আমি যোৱা 26 নৱেম্বৰ তাৰিখেই গাঁও প্ৰধান গুৰিপথাৰ আৰু কুঁহিয়াৰ দলৰ হৰিলাল দাস তেখেতৰ বিৰুদ্ধে মৰিগাঁও জিলা আয়ুক্ত মহোদয়ক আমি অভিযোগ হিচাপে উত্থাপন কৰিছিলোঁ যে তেখেতে যি গাঁও প্ৰধানৰ পদবী লৈ আছে চৰকাৰীভাৱে, কাৰণ গাঁও প্ৰধানজন হ'ল প্ৰশাসন ব্যৱস্থাটো একেবাৰে নিম্ন প্ৰশাসক। আমি জিলা উপায়ুক্ত আয়ুক্ত মহোদয়ক জনাইছিলোঁ যে তেখেতৰ বহু ধৰণৰ অভিযোগ আছে, বহু মানুহৰ নামী বেনামী মানুহৰ মাটি বাৰী তেখেতৰ নামত গোপনে নামজাৰি কৰি লয়। আৰু তেনেধৰণৰ ভালেকেইটা অভিযোগ আছে। শেহতীয়াভাৱে সীতা দেউৰী কুঁহিয়াৰ দলৰ বাসিন্দা সীতা দেউৰী, তাৰপিছতে বৰুৱা কাঠাৰ
গুৰি পথাৰ তেখেতৰ মাটি 8 বিঘা 3 কঠা আৰু বিজয় লালুং গুৰি পথাৰ তেখেত গুৰি পথাৰ প্ৰাথমিক বিদ্যালয় ভূমিদাতা পৰিয়ালৰ এই 3 গৰাকী ব্যক্তিৰ মাটি বলপূৰ্বকভাৱে তেখেতে গোপনে মানে তেওঁলোকৰ মাটি নামজাৰি কৰি লৈছে গতিকে তেখেতে বিভিন্ন মানুহক কৌশলগতভাৱে গাঁও প্ৰধান হিচাপে থাকি তেওঁলোকৰ পৰা মাটি কাঢ়ি লোৱাৰ বহু ধৰণৰ অভিযোগ উত্থাপন কৰিছে আমি জিলা আয়ুক্ত মহোদয়ক এই বিষয়ত তেখেতক গাঁও প্ৰধানৰ পদটো খাৰিজ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অভিযোগ উত্থাপন কৰিছোঁ যিহেতু তেখেতে এনেধৰণৰ ঘটনাত জড়িত হৈ দুইবাৰলৈ তেওঁ জেললৈ যাবলগীয়া হৈছিল হৰিলাল এজন গাঁও প্ৰধান হয় চৰকাৰী বিষয়া তেওঁ এজন চৰকাৰী বিষয়া হৈ পেলাই এনেকৈ দুৰ্বল মানুহক জালিয়াতি কৰি পেলাই খাব নালাগে তেওঁ ৰাইজক সহায় কৰিব লাগে তেওঁ এজন এনেকুৱা মানুহ তেওঁ য'ত মহিলা মানুহ দেখিব তেওঁ তাত দুৰ্বল হৈ পৰে এনেকুৱা বিচাৰে যে টকা পইচা লোভ দেখুৱাই সি পাৰ্চনেল সম্বন্ধ ৰাখিব বিচাৰে সি তেনেকুৱা বহুত চান্স বিচাৰি থাকে ঘৰলৈকেও যায় সুবিধা বিচাৰি মানুহজন নাথাকে তাৰপিছত সি ক'ব ইমানখিনি টকা দিম তুমি মোৰ লগত এনেকুৱা কৰিবানে মই কওঁ নকৰোঁ মোৰ হাজবেণ্ড আছে আৰু মই তেনেকুৱা মহিলা নহয় তাৰপিছত সেইদিনাখন এই মাটিখিনি কথা হিচাপে ঘৰলৈ গৈছে সিহঁতৰ হাজবেণ্ড ৱাইফ গৈছে ঘৰলৈ গৈ পেলাই কৈছে কি ইমান টকা দিম আৰু মোৰ হাতত এনেকুৱা মানুহ আছে পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ নাম লৈছে তাৰপিছত খগেন দাস তেওঁৰ নাম লৈছে তোমালোকে যদি এনেকৈ কৰা মই তোমালোকক জেলৰ ভাত খুৱাম বুলি পেলাই কৈছে তেওঁক মাত্ৰ এই গাঁও প্ৰধান চেয়াৰৰ পৰা নমাব লাগে